নমস্কাৰ ছাত্ৰ-ছাত্ৰী তথা বন্ধুবৰ্গসকল আমাৰ এটি নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'ত আমি পৰিমেয় সংখ্যাৰ যোগ, বিয়োগ, পূৰণ আৰু হৰণৰ বিষয়ে আলোচনা কৰিম। আমি পৰিমেয় সংখ্যানো কি তাৰ ওপৰত আগতে এটা ক্লাছ কৰিছোঁ। যদি ভিডিঅ'টো চোৱা নাই তেন্তে চাই ল'ব, ডিছক্ৰিপশ্যনত লিংক দিয়া আছে। এইখিনিতে জনাই দিওঁ যে আমি মাৰ্চ মাহ অৰ্থাৎ নতুন শিক্ষাবৰ্ষৰ পৰা ক্লাছ 7, 8, 9 আৰু 10ৰ জেনেৰেল মেথছ আৰু 9, 10ৰ এডভান্স মেথছৰ ৰেগুলাৰ ভিডিঅ' তোমালোকৰ ওচৰলৈ লৈ আহিম। আমাৰ ক্লাছত উদাহৰণ অনুশীলনী আটাইবোৰৰে কুৱেশ্যন আনচাৰ্ছ আমি সাঙুৰি ল'বলৈ চেষ্টা কৰিম। সেয়েহে বৰ্তমান আমি ইম্পৰ্টেণ্ট চেপ্টাৰবোৰৰ আগকথাবোৰৰ ওপৰত গুৰুত্ব সহকাৰে আলোচনা কৰিবলৈ চেষ্টা কৰি আছোঁ, যাতে পিছলৈ অৰ্থাৎ অনুশীলনী কৰাতে ছাত্ৰ-ছাত্ৰীসকলৰ বুজিবলৈ সহজ হয়। তেন্তে আহা পলম নকৰি আমি আজিৰ ক্লাছটো আৰম্ভ কৰোঁ। প্ৰথমে আমি পৰিমেয় সংখ্যাৰ যোগৰ ওপৰত আলোচনা কৰিম। তাৰ বাবে মই কেইটামান উদাহৰণ লৈ লৈছোঁ। এতিয়া প্ৰথম যিটো উদাহৰণ, সেই উদাহৰণটোত আমি দুটা পৰিমেয় সংখ্যা লৈছোঁ, 4/7 আৰু 8/7, য'ত হৰ একে, দুইটাতে আমাৰ হৰ 7 আছে। একে হৰ বিশিষ্ট পৰিমেয় সংখ্যাৰ যোগৰ ক্ষেত্ৰত আমি কি কৰোঁ, হৰটো তলত লিখি ল'ম, অৰ্থাৎ 7টো আমি লিখি লৈছোঁ যিহেতু আমাৰ একে হৰ হৈ আছে। তাৰে পাছত যি দুটা লব আছে সেই দুটা আমি যোগ কৰি দিম। ইয়াৰ আনচাৰ আমি পাম 12/7। তাৰে পিছত ছেকেণ্ড যিটো আমাৰ উদাহৰণ আছে সেইটো আমি একে হৰ বিশিষ্টই লৈছোঁ। যিহেতু একে হৰ হৈ আছে গতিকে আমি ইয়াত কমন অৰ্থাৎ এবাৰে লিখিম 7, ওপৰত 4 + 10 ইকুৱেল 14/7। এতিয়া 7এৰে আমাৰ 14ক দুইবাৰ যাব, 7 2 14 আমি জানো, গতিকে আমাৰ আনচাৰত আহিব 2। তাৰ পাছত আছে আমাৰ বেলেগ বেলেগ হৰ বিশিষ্ট, অৰ্থাৎ এটাত হৰ আছে 9 আৰু এটাত আছে 3। তো বেলেগ বেলেগ হৰ বিশিষ্ট যেতিয়া আমাৰ পৰিমেয় সংখ্যা যোগ কৰিবলৈ দিয়া হয় তেতিয়া আমি হৰ দুটা লসাগু উলিয়াই লওঁ। গতিকে আমি ছাইডত 9 আৰু 3 লসাগু উলিয়াম, যিহেতু দুইটাকে 3ৰে যাব, 3 3 × 9 9 × 9, গতিকে আমাৰ লসাগু হ'ব 9। তো তলত আমি লসাগুটো অৰ্থাৎ 9টো লিখিম। তাৰে পাছত এই 9টোৰে এই 9টোত আমাৰ কেইবাৰ যাব, একবাৰ যাব, গতিকে 1 পূৰণ 4 কৰিম, যোগ 3ৰে 9 যায় 3 বাৰ, গতিকে 3 পূৰণ 2, 4 × 4 যোগ 3 2 × 6, তলত 9, 6 4 10, তলত 9। তো এইটো হ'ব আমাৰ আনচাৰ। যেতিয়া দুটা বেলেগ বেলেগ হৰ থাকে তেতিয়া আমি লসাগু ল'ব লাগে, আৰু যদি আমাৰ একে হৰ বিশিষ্ট হয় তেন্তে আমি সেই হৰটো এটা কমন হিচাপে এবাৰ লিখিব লাগে। নিশ্চয় পৰিমেয় সংখ্যাৰ যোগৰ বিষয়ে তোমালোকে ভালদৰে বুজি পাইছা। এইবাৰ আমি কৰিম পৰিমেয় সংখ্যাৰ বিয়োগ। ইয়াত মই আকৌ 3টা উদাহৰণ হিচাপে লৈ লৈছোঁ, য'ত একে হৰ বিশিষ্ট আৰু বেলেগ বেলেগ হৰ বিশিষ্ট উদাহৰণ লৈছোঁ। তো একে হৰ বিশিষ্ট পৰিমেয় সংখ্যাৰ বিয়োগৰ ক্ষেত্ৰত আমি হৰটো তলত লিখি ল'ম, অৰ্থাৎ 10/7 আৰু 3/7 আছে আমাৰ, যিহেতু হৰ দুইটাতে 7 আছে গতিকে তলত মই 7 লিখি ল'ম। আৰু ওপৰৰ প্ৰথম লবটোৰ পৰা মই দ্বিতীয় লবটো বিয়োগ কৰি দিম, 7/7 ইকুৱেল 1। তাৰে পাছতো আমাৰ যিহেতু একে হৰ বিশিষ্টই আছে গতিকে মই তলত হৰটো লিখি লৈছোঁ, 9 - 13। যিহেতু সৰু সংখ্যা এটাৰ পৰা ডাঙৰ সংখ্যা এটা আমাৰ বিয়োগ হৈ আছে, তো মই প্ৰথমে কেনেকৈ কৰিম, যদি কোনোবাই নাজানে এইটো চাই ল'ব। ডাঙৰটোৰ পৰা মই সৰু সংখ্যাটো বিয়োগ কৰি দিম। যিহেতু 13ৰ পৰা 9 গ'লে 4 হয়, কিন্তু আমাৰ ইয়াত মাইনাছ চিন ক'ত আছিল, ডাঙৰটোত আছিল, অৰ্থাৎ আমি ডাঙৰটোতে মাইনাছ চিন আমাৰ আছিল। তো ডাঙৰটোত মাইনাছ চিন থাকিলে আমি যিটো আনচাৰ ওলাই সেইটোৰ লগত মাইনাছ দি দিব লাগে। অৰ্থাৎ যদি 13টো আমি বিয়োগ কৰিব লাগে তেতিয়া মোৰ আনচাৰ হ'ব -4/6। যিহেতু 2ৰে 4 আৰু 6 দুইটাকে কটাকটি যায়, 4ক যাব 2 বাৰ, 6ক যাব 3 বাৰ, গতিকে ইয়াৰ আনচাৰ কি হ'ব, -2/3। তাৰ পাছত আহিব বেলেগ বেলেগ হৰ বিশিষ্ট পৰিমেয় সংখ্যাৰ বিয়োগ। বেলেগ বেলেগ হৰ বিশিষ্ট পৰিমেয় সংখ্যা হ'লে আগৰ দৰে আমি কি কৰিম, লসাগু উলিয়াই ল'ম। ইয়াত 7 আৰু 5ৰ লসাগু উলিয়াম। যিহেতু 7 আৰু 5ক আমাৰ একৰ বাদে বেলেগ একো সংখ্যাৰে হৰণ নাযায়, গতিকে আমি 7 5 × 35, অৰ্থাৎ আমি ইয়াৰ লসাগু পাম 35। এতিয়া 7ৰে 35ক যায় 5 বাৰ, গতিকে 5 পূৰণ 41 বিয়োগ 5ৰে 35ক যায় 7 বাৰ, গতিকে 7 পূৰণ 16। এইটো পাম আমি 205ৰ পৰা 112 বিয়োগ গ'লে আমি পাম 93/35। যিহেতু 93 আৰু 35ক একো একে সংখ্যাৰে হৰণ নাযায়, গতিকে ইয়াৰ আমি আনচাৰ এইটোৱে পাম। এইবাৰ আমি চাম পৰিমেয় সংখ্যাৰ পূৰণ। পৰিমেয় সংখ্যাৰ পূৰণৰ ক্ষেত্ৰতো মই দুটা উদাহৰণ লৈ লৈছোঁ। তো পৰিমেয় সংখ্যাৰ পূৰণৰ বাবে আমি কি কৰিম, দুইটা সংখ্যাৰ 3/5 আৰু 1/4ৰ হৰ দুটা পূৰণ কৰি ল'ম, 5 × 4, আৰু লব দুটা পূৰণ কৰি ল'ম 3 × 1। তো 3/20 আমি এইটো এনচাৰ পাম। আৰু এটা উদাহৰণ আমি লৈছোঁ 6/20 × 10/12। তো আমি প্ৰথমে কি কৰিম, হৰ দুটাৰ পূৰণফল আৰু ওপৰত লব দুটাৰ পূৰণফল। এতিয়া যদি আমি চাওঁ, 6ৰে 12ক যায় 2 বাৰ, গতিকে 6 2 × 12, আৰু 10ৰে 20ক যায় 2 বাৰ, তো 10 2 × 20। তো ওপৰত একো নাই মানে আমাৰ 1 ৰৈছে, গতিকে আমি ওপৰত 1 লিখিব পাৰোঁ, আৰু তলত 2 2 × 4, অৰ্থাৎ এইটো পাম আমি আনচাৰ।
এতিয়া আমি আহিম পৰিমেয় সংখ্যাৰ হৰণৰ ক্ষেত্ৰত পৰিমেয় সংখ্যাৰ হৰণৰ ক্ষেত্ৰতো মই দুটা উদাহৰণ লৈ লৈছোঁ প্ৰথমটো হৈছে 5/12 হৰণ 3/6 সো প্ৰথমে আমি প্ৰথম যিটো পৰিমেয় সংখ্যা আছে সেইটো যেনেকৈ আছে তেনেকৈ লিখি ল'ম পৰিমেয় সংখ্যাৰ হৰণ কৰিবলৈ হ'লে আমি হৰণৰ ঠাইত প্ৰথমে পূৰণ চিন দি ল'ম পূৰণ চিন দিলে আমাৰ সেকেন্ড যিটো পৰিমেয় সংখ্যা আছে সেইটো উলটি যাব অৰ্থাৎ 3/6 আছে গতিকে আমি ইয়াত 6/3 লিখিলো তাৰে পাছত পৰিমেয় সংখ্যাৰ পূৰণৰ ক্ষেত্ৰত যেনেকৈ কৰিছিলো তেনেকৈ প্ৰথমে আমি হৰ দুটা পূৰণ কৰি দিম তাৰে পাছত আমি লব দুটা পূৰণ কৰি দিম যেহেতু 6 ৰে 12 কটা যাব তো 6 2 গুণ মই 12 কৰিব পাৰিম গতিকে 5/3 to the 6 তো 5/6 হ'ব এটোৰ आंसर তাৰ পাছত আহিছে 2/3 হৰণ 1/3 তো একে কৰিম 2/3 তুমি ফাৰ্স্ট লিখি লম তাৰ পাছত হৰণৰ ঠাইত পূৰণৰ চিন দিম আৰু এই ভগ্নাংশটো আমাৰ উলটি যাব উলটি গলে এতিয়া 3/1 হ'ব তলত 1 লিখা আৰু 1 নিলিখাৰ মাজত একবাৰ ঠিক নাথাকে গতিকে আমি ডাইৰেক্ট 3 লিখি দিব পাৰো যেহেতু এইটো তলত আছে এইটো ওপৰত আছে 3 ৰে 3 কটা যাব গতিকে ইয়াৰ आंसर হ'ব অনলি 2 নিশ্চয় পৰিমেয় সংখ্যাৰ যোগ বিয়োগ পূৰণ হৰণৰ বিষয়ে তোমালোকে বুজি পাইছা যদি আমাৰ ভিডিঅটো চাই ভাল পাইছা তেন্তে লাইক কৰিবা শেয়াৰ কৰিবা কমেন্ট কৰিবা আৰু নতুন নতুন ভিডিঅ'সমূহ সময়মতে পাই থকাৰ বাবে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিবা ভিডিঅটো শেষলৈ চোৱাৰ বাবে ধন্যবাদ